नमस्कार फ्रेंड्स, मैं शंभु सक्सेस भिउले आपनाक आकोबार स्वागतम जनाई है। आज सेशनটো আমি স্টার্ট কৰি আছো। फ्रेंड्स, আজি সেশনটো অলপ বেলেগ ধৰণৰ সেশন হয়। আপোনালোকে থাম্বনেলত চাইছে আৰু অলৰেডি বুজিব পাৰিছে কি ধৰণৰ সেশন লৈ আহিছো। বহুতো ষ্টুডেন্টে এনসার কি পোৱাৰ পিছত ৰিসেন্টলি মানে এনাউন্স কৰা আমাৰ যেটো আৰআৰবি গ্ৰুপ ডিৰ এনসার কি আহি গল। আশা কৰিছো প্ৰত্যেককে চাই লৈছে আৰু যাৰ যাৰ নিজৰ নিজৰ মাৰ্ক কিমান পাইছে এইটো জানিব পাৰিছে। তো এনসার কি এই ৰিজাল্ট পোৱাৰ পিছত মানে বহুত ষ্টুডেন্টৰ মনত বিভিন্ন ধৰণৰ কোৱেশ্চন উদয় হৈ আছে আৰু কোৱেৰিজবোৰ মোক খুদি আছে। কিছুমান কোৱেৰিজৰ ৰিপ্লাই মানে এই ভিডিঅ'ত পাব। মানে বহুতে মোক খুদিছে, স্যাৰ মই 35 মাৰ্কস পাইছো আৰু মোৰ শিফটটো বহুত হাৰ্ড আছিল, মই পাস কৰিব পাৰিম নে নাই, চাকৰি পাম নে নাই অলপ জনাব। আৰু কিছুমান ষ্টুডেন্টে খুদিছে গুৱাহাটী কাট অফ মাৰ্ক কিমান থাকিব পাৰে অলপ জনাব। বহুতে খুদিছে নৰ্মালাইজ কি, মানে নৰ্মালাইজত কেনেকৈ মাৰ্ক পায়, কোনে কোনে পাব পাৰে, এই বিষয়ে অলপ জানিব বিচাৰিছে। আৰু এটা টপিক আছিল আপোনাৰ খুদিছিলে যে এনসার কিট আমি পাইছো, মানে প্ৰতিটো এনসার দিয়া থাকে, গ্ৰীন ক্লিক কৰা থাকে আৰু দুই তিনিটা প্ৰত্যেকৰ তেনেকুৱা হৈছে, দুই তিনিটা চাৰিটা কোনোবা পাঁচটাও হৈছে, মানে গ্ৰীন ক্লিক দিয়া নাই, মানে তাৰমানে এইটো ইগনোৰ কৰা হৈছে আৰআৰবিৰ পৰা। এইটো নম্বৰ আমি পাম না নাপাম এই বিষয়ে জানিব বিচাৰিছে। আৰু বহুতে ষ্টুডেন্টে খুদিছে মানে ফিজিক্যাল টেস্ট এফিচিয়েন্সি যেটো হ'ব, মানে এইটো কিমান দিন পাব পাৰি আৰু ওয়েটিং লিষ্ট হ'ব না নাই। ঠিক আছে, এই বিষয়ে আমি এই ভিডিঅ'ত আলোচনা কৰিম। তো আহক শেষলৈকে থাকক ভিডিঅ'টো। আশা কৰিছোঁ আপোনাৰ মানে সকলোবোৰ প্ৰশ্নৰ জবাব এই ভিডিঅ'ত পাই যাব। ঠিক আছে, তো ফ্ৰেন্ডছ প্ৰথম কুৱেশ্যনটো আমি লৈছোঁ, কাট অফ মাৰ্ক কিমান হ'ব পাৰে। তো ইয়াৰ ৰিপ্লাইটো দিয়াৰ আগত আমি এটা ডাটা আপোনালোকক দেখাব বিচাৰিছোঁ। ডাটাটো হৈছে আপোনালোকে জানেই যে টোটেল মানে আমাৰ যে পৰীক্ষাত বহিছিল আপোনাৰ 1.3 কৰোৰ 1.3 কৰোৰ ষ্টুডেন্ট পৰীক্ষাত বহিছিল। ইয়াৰ 70% ষ্টুডেন্ট মানে কিমান নম্বৰ পাইছে, 40 ৰ পৰা 50 ৰ ভিতৰত। ঠিক আছে, 40 ৰ পৰা 50 ৰ ভিতৰত নম্বৰ পাইছে 70% ষ্টুডেন্টে, আৰু 50 ৰ পৰা 55 নম্বৰ পাইছে আপোনাৰ 15% ষ্টুডেন্টে। ঠিক আছে, আৰু 55 ৰ পৰা 60 লৈকে পাইছে কিমান, 10% ষ্টুডেন্টে, আৰু 65 ৰ পৰা 70 ৰ ভিতৰত নম্বৰ পাইছে আপোনাৰ 3% অনলি। ঠিক আছে, 3% ষ্টুডেন্টে, আৰু 70+ নম্বৰ পাবলৈ সক্ষম হৈছে মাত্ৰ 2% ষ্টুডেন্টে। তো এই ডাটাৰ পৰা আমি এটা ক্লিয়াৰ ধাৰণা দিব পাৰোঁ যে আমাৰ এই বছৰত সৰ্বভাৰতীয় যেটো কাট অফ মাৰ্ক হ'ব, এইটো মানে বেছি যাব নালাগে, হাই যাব নালাগে। ঠিক আছে, এই বিষয়ে মানে আমি যেটো কাট অফ বনাইছো এইটো হ'ল চাওক, কেটেগৰি ওয়াইজ আমি বনাইছো। জেনাৰেলৰ বাবে কি হ'ব আপোনাৰ 50 ৰ পৰা 55 হাইয়েষ্ট যাব পাৰে। ঠিক আছে, আৰু ওবিসি কেটেগৰিৰ বাবে কি হ'ব 45 ৰ পৰা আপোনাৰ 50 লৈকে কাট অফ মাৰ্ক হ'ব, আৰু এসসি এসটি ক্যান্ডিডেটৰ বাবে কি হ'ব আপোনাৰ 40 ৰ পৰা 50 লৈকে, ইয়াৰ ভিতৰত আপোনাৰ কাট অফ মাৰ্ক যাব। তো 2-3 মাৰ্ক ইফাল সিফাল হ'ব পাৰে, ইয়াৰ বেছি ডিফাৰেন্স নহ'ব। ঠিক আছে মোৰ মতে। তো এতিয়া আহক আমি আলোচনা কৰিম। মানে সুধিছিল মোক এজনে গুৱাহাটী কাট অফ মাৰ্ক কিমান যাব পাৰে। তো গুৱাহাটী কাট মাৰ্ক আপোনাৰ আটাইতকৈ কম যাব, কিয় আমি ইয়াত আৰু এটা ডাটা দেখুৱাব বিচাৰিছোঁ। এইটো চাওক 2013 ডাটা হয়। 2013 যেটো কাট অফ মাৰ্ক আছিলে এইটো হ'ল আপোনাৰ আনৰিজাৰ্ভ 50.99 আছিলে 100টা কুৱেশ্যনৰ ভিতৰত, আৰু ওবিসি আছে 42.42, আৰু এসসি আছিলে 43.83, আৰু এসটি আছিলে আপোনাৰ 37.02, আৰু ইএসএম এক্স সাৰ্ভিসমেনৰ বাবে আছিলে 30.66 নম্বৰ আছিলে আপোনাৰ কাট অফ মাৰ্ক 2013। ঠিক আছে, আৰু ইয়াৰ আগৰ যিবোৰ আমি কুৱেশ্যন পাইছো, ঠিক আছে, ইয়াৰ পিছত আৰু প্ৰিভিয়াছ ইয়াৰৰ যিবিলাক কুৱেশ্যন আমি আপোনাৰ কাট অফ মাৰ্ক চাইছো, এইবোৰ কি হৈছে আপোনাৰ মানে সৰ্বভাৰতীয় ভিত্তিত যিমানকেইটা জোন আছে ভাৰতত, প্ৰত্যেকটা জোনতকৈ আমাৰ গুৱাহাটীৰ জোনৰ আটাইতকৈ কম কাট অফ মাৰ্ক আছিলে আৰু বৰ্তমানো আছে। আৰু আশা কৰিছোঁ আগলৈ যেটো আহিব এইটো আপোনাৰ কি হ'ব, ভাৰতৰ প্ৰতিটো জোনৰ পৰা আমাৰ গুৱাহাটীৰ জোনৰ কাট অফ মাৰ্কটো কমি থাকিব। সেইকাৰণে আমি 45 ধৰিছোঁ, মোৰ মতে 40ত নামিব পাৰে আমাৰ কাট অফ মাৰ্ক। ঠিক আছে, মোৰ এটা ধাৰণা। তো ফ্ৰেন্ডছ, কিছুমান ষ্টুডেন্টে মোক সুধিছিল নৰ্মালাইজেশ্যন কি আৰু ইয়াত কেনেকৈ নম্বৰ পায়, কোনে কোনে পায়, এই বিষয়ে অলপ ক'ব লাগে। তো ফ্ৰেন্ডছ, আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। মই কৈ আছোঁ, নৰ্মালাইজেশ্যন হৈছে আপোনাৰ মানে ইয়াৰ আগত অলপ জানিব লাগিব। পৰীক্ষা আপোনালোকে জানেই ছেপ্টেম্বৰ 17 পৰা, ঠিক আছে, 17 ছেপ্টেম্বৰৰ পৰা আপোনাৰ ডিচেম্বৰ 17 লৈকে আপোনাৰ কি হৈছে পৰীক্ষা চলিছিল আমাৰ গ্ৰুপ ডিৰ, আৰু ইয়াৰ ভিতৰত আপোনাৰ প্ৰতিদিনে 3টাকৈ শিফট হৈছিল। ঠিক আছে, তো 3টা শিফটত প্ৰতিটো শিফটত একে ধৰণৰ কুৱেশ্যন অহা নাছিল। ঠিক আছে, কোনো শিফটত আহিছিলে হাৰ্ড লেভেল, কোনো শিফটত আহিছিলে আপোনাৰ ইজি লেভেল, কোনো শিফটত মডাৰেট লেভেল, মিডিয়াম লেভেল আহিছিল। ঠিক আছে,
তো যেহেতু ইজি লেভেল যিসকলৰ ভাগ্যত পৰিছিল সিহঁতেতো বেছি নম্বৰ পাব আৰু হাৰ্ড লেভেল দিয়া সকলেতো কম নম্বৰ পাব তেন্তে হাৰ্ড লেভেলত পৰীক্ষা দিয়া সকলতো একচুৱেলি চাকৰি কৰিবই নোৱাৰে সেইকাৰণে মানে এইটো নৰ্মালাইজ কৰাৰ কাৰণে মানে লেভেল কৰাৰ কাৰণে ইজি আৰু হাৰ্ডৰ ভিতৰত ঠিক আছে কম আৰু বেছি নম্বৰ পোৱাৰ ভিতৰত এটা মানে মাজত এটা ক্ষমতা বজাই ৰখাৰ কাৰণে এটা নম্বৰ মানে কি কৰে আপোনাৰ RRBৰ মানে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা কি কৰে এটা নম্বৰ প্ৰতিজনক দিয়ে গিফ্ট কৰে ঠিক আছে এই নম্বৰটো আপোনাৰ এলপিৰ ক্ষেত্ৰত আপোনাৰ 15 লৈকে হাইয়েষ্ট আছিলে আৰু আমাৰ গ্ৰুপ ডিৰ ক্ষেত্ৰত 20 লৈকে পাব পৰা আশা আছে আমি তেনেকুৱা পাই আছো কিছুমান ডাটা ঠিক আছে তো 15 পৰা 20 যদি আমি পাও তো সকলোৱে একে ধৰণৰ মাৰ্ক নাপাব এইটোৰ খাটাং মানে সকলোৱে 20 মাৰ্ক নাপাব যিকল ষ্টুডেণ্টৰ মানে বেছি হাৰ্ড লেভেলত পৰীক্ষা দিব লগা হৈছিল ঠিক আছে সিহঁতে বেছি পাব আৰু ইয়াতকৈ অলপ ইজি লেভেলত দিয়া পৰীক্ষাৰ্থীসকলৰ বাবে কি হ'ব ইয়াতকৈ ধৰক যদি হি যদি 20 পায় তেন্তে ইজি লেভেলত অলপ ইজি লেভেল দিয়া সিহঁতে 18 17 14 15 তেনেকুৱাও পাব পাৰে ঠিক আছে তেনেকুৱা নম্বৰটো ডিস্ট্ৰিবিউট হ'ব কিন্তু পাব প্ৰত্যেকেই এইটো শতাং 65 পোৱা মানুহে 70 পোৱা ষ্টুডেণ্টেও মানে এই লেভেল নম্বৰটো পাব কিন্তু তাৰ ক্ষেত্ৰত ইমান কামত নাহে কিন্তু যোনে কম পাইছে তাৰ ক্ষেত্ৰত বহুত কামত আহিব তো এইটো হ'ল নৰ্মালাইজেশ্যন নাম্বাৰ আশা কৰিছোঁ বুজি পালে তো এতিয়া কোৱেৰিজটো আছিলে আপোনাৰ কিছুমান ষ্টুডেণ্টে মোক জনাইছিলে যে এনসাৰ কি চাইছে আৰু ইয়াত কি আছে আপোনাৰ প্ৰতিটো এনসাৰ মানে RRBৰ ফালৰ পৰা এনসাৰ টিক দিয়া আছে গ্ৰীণ টিক কিন্তু কিছুমান ষ্টুডেণ্টৰ মানে কি হৈছে দুটা তিনটা চাৰিটা তেনেকুৱা মানে গ্ৰীণ টিক দিয়া নাই মানে তলত এটা লাইন লিখা আছে মানে RRBৰ ফালৰ পৰা কি হৈছে এইটো ইগনোৰ কৰা হৈছে কুৱেশ্যনটো ঠিক আছে সকলো ষ্টুডেণ্টৰ বাবে এইটো ইগনোৰ কৰা হৈছে যদি ইগনোৰ কৰা হৈ থাকে তেন্তে মানে এতিয়া প্ৰশ্ন হ'ল আমি মানে হেৰি পাম না নাপাম ইয়াৰ নম্বৰটো আমি পাম না নাপাম এই বিষয়ে অলপ জনাব লাগে ঠিক আছে তো এই নম্বৰটো আপোনালোকে নাপায় কিয় নাপায় মোৰ মতে আৰু মই বহুত চালি জাৰি চাইহে কথাটো কৈ আছোঁ এই নম্বৰটো নাপায় কিয় নাপায় যুক্তিটো হৈছে আপোনাৰ ধৰক নৰ্মালাইজেশ্যনত আপোনাৰ যদি আপোনাৰ ভাগ্যত যদি 15 নম্বৰ এটা এড হৈ গ'ল আপোনাৰ নম্বৰৰ লগত তেন্তে আপুনি তিনটা কুৱেশ্যন যে ইগনোৰ আছিলে তিনটা কুৱেশ্যন নম্বৰ আপোনাক দিয়া নহ'ব ঠিক আছে যিকোনো এটা দিব আপোনাৰ নৰ্মালাইজেশ্যনত 15 মাৰ্ক দিব আকৌ 3 মাৰ্ক দিব আপোনাৰ তিনটা কুৱেশ্যন ভুল থকাৰ কাৰণে এইটো আপোনাৰ কেতিয়াও হ'ব নোৱাৰে এই কাৰণে আপোনাৰ এই মাৰ্কটো আপুনি নাপাব ঠিক আছে তো নেক্সট কুৱেশ্যনটো হৈছিলে আপোনাৰ এজন ষ্টুডেণ্টে মোক সুধিছিল স্যাৰ মই 35 নম্বৰ পাইছোঁ আৰু মই বহুত হাৰ্ড লেভেলত কুৱেশ্যন মোৰ আহিছিল হাৰ্ড লেভেল মোৰ শিফ্টটো আছিলে আৰু মই SC কেটেগৰী হওঁ মই চাকৰি পাম নে নাপাওঁ অলপ জনাব স্যাৰ প্লিজ ৰিকুৱেষ্ট কৰি জনাইছিলে তো তুমি আশা কৰিছোঁ শুনি পাইছা ভিডিঅ'টোত জানি লোৱা মোৰ মতে 35 পোৱা তুমিও পাবা চাকৰি কিয় পাবা মই এটা যুক্তি দেখাই আছোঁ এইটো চাও এটা ডাটা দেখাই আছোঁ এইটো হৈছে আমাৰ এই ডাটাটো হৈছে মানে আমাৰ যে এডভাৰটাইজমেণ্ট মানে দিছিলে গ্ৰুপ ডিৰ ঠিক আছে যেতিয়া এডভাৰটাইজমেণ্ট দিছিলে এডভাৰটাইজমেণ্টৰ এটা স্ক্ৰীনশ্বট আমি দেখুৱাইছোঁ ইয়াত চাওক লিখা আছে মিনিমাম পাৰ্চেণ্টেজ অফ মাৰ্কছ ফৰ এলিজিবিলিটি ইন ভেৰিয়াছ কেটেগৰী UR মানে আনৰিজাৰ্ভ কেটেগৰী জেনাৰেল কেটেগৰীৰ বাবে 40% ঠিক আছে আৰু OBC ক্যান্ডিডেটৰ বাবে কি হৈছে আপোনাৰ 30% SC 30% ST 30% দিস পার্সেন্টেজ অফ মার্কস অফ এলিজিবিলিটি মে বি রিল্যাক্সড by 2% of PWD candidates in case of shortage of PWD candidates against vacancies reservation for them তাৰমানে এই কথাটো অলপ মন কৰক এই কথাটো হৈছে আপোনাৰ যদি আপুনি আপোনাৰ যদি ধৰক কম্প্ৰিহেনসিভত আপুনি মানে বিচাৰযোগ্য হ'ব লাগে আদাৰৱাইজ আপোনাৰ যদি আপোনাৰ যেটো নৰ্মালাইজেশ্যন মাৰ্ক আপুনি পাব লাগে ঠিক আছে আপোনাৰ যদি মানে চিন্তা কৰিব লাগে আপোনাৰ নম্বৰটো লৈ তেনেহলে আপোনাৰ কি হ'ব লাগিব আপুনি কমসে কম যদি জেনাৰেল ক্যান্ডিডেট হয় আপুনি 40 নম্বৰ পাবই লাগিব OBC SC ST আপনি 30% নম্বৰ পাবই লাগিব তাৰ মানে আপুনি 30 নম্বৰ আপোনাৰ পাবই লাগিব আপুনি 30 নম্বৰ তলত যদি পাইছে ঠিক আছে ধৰক 25 পাইছে তেন্তে আপুনি চিন্তা কৰি লাভ নাই আৰু 30 নম্বৰৰ ওপৰত যদি আপুনি পাইছে তেন্তে আপোনাৰ নম্বৰটো আপোনাৰ ভাগ্যটো বিবেচনা কৰাৰ মানে এটা আশা থাকে ঠিক আছে সেইমতে আমি কৈছো জুনে আপোনাৰ 35 মার্ক পাইছে আৰু হার্ড লেভেলত পড়িছে যেহেতু আমার কাট অফ মার্ক 45 মানে 45 আমার মিনিমাম আমি আশা কৰিছো আৰু যেহেতু নরমালাইজ নম্বৰ আপোনাৰ 15 পৰা 20 মার্ক দিয়াৰ কথা আমি 20 ধৰা নাই মই তোমাৰ ক্ষেত্ৰত আমি ধৰিছো তুমি ধৰা 25 পাইছা আৰু তোমাৰ আৰু 10 মার্ক তোমাক যদি RRB এ গিফট দি দিয়া তোমাৰ 45 মার্ক হৈ গ'ল আৰু তুমি চাকৰি কৰিব পাৰা তুমি মানে নেক্সট কলিং পাবাই ফিজিক্যাল টেস্টৰ বাবে ঠিক আছে তুমি চিন্তা কৰিব লাগে তুমি ফিজিক্যাল ফিটনেছৰ বাবে তুমি
প্ৰেক্টিছ কৰিব পাৰা মোৰ এইটো ধাৰণা মই কৈছোঁ তোমাক ঠিক আছে আৰু এটা গুড নিউজ দিব বিচাৰিছোঁ ৱেটিং লিষ্টটো হৈছে আমাৰ ৱেটিং লিষ্ট হ'বই আৰু যিসকল মানে 30 প্লাছ নম্বৰ আছে আৰু কাট অফ মাৰ্কৰ ভিতৰত নপৰে সিহঁতৰ বাবে মানে এটা ৱেটিং লিষ্ট বনোৱা হ'ব সিহঁতে চাকৰি আজি যদি এই চাকৰি পাব ঠিক আছে সিহঁতে মানে কি মানে নেক্সট আপোনাৰ কি হ'ব পৰীক্ষা দিব নালাগে ৰেলৱে গ্ৰুপ ডিৰ সিহঁতে চাকৰি পাবই তো ফ্ৰেণ্ডছ আজি ইমানেই জয় আই অসম